তেওঁক মুখ্যমন্ত্ৰী বনোৱা নাই আজি অসমৰ জনসাধাৰণৰ আজি ভোট দিয়াৰ পিছতে বিজেপি দলে আজি শাসন পাবলৈ সক্ষম হৈছে সেইকাৰণে যিমান সোনকালে তেওঁ বুজিব যে অসমৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী নিৰ্দেশ মৰ্মে নহয় অসমৰ মুখ্যমন্ত্ৰী অসমৰ জনসাধাৰণৰ মৰ্মে কাম কৰিব লাগিব যিমান সোনকালে তেওঁ বুজি পায় সিমানে ভাল সংবিধান প্ৰণেতা আম্বেদকাৰৰ সন্মান ৰক্ষা কৰিব বিজেপি চৰকাৰ হাই 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 বিজেপি হাই 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 অমিত শ্বাহ ক্ষমা খোজা অমিত শ্বাহ ক্ষমা খোজা কিন্তু বৰ্তমান কেন্দ্ৰৰ বিজেপি চৰকাৰে প্ৰতি মুহূৰ্তত সংবিধানক ভৰিৰে মোহাৰি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদৰ মজিয়াত আম্বেদকাৰ ডাঙৰীয়াক যিদৰে অপমান কৰিছে ই অত্যন্ত দুৰ্ভাগ্যজনক গৰিহণাজনক আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই আম্বেদকাৰ ডাঙৰীয়াক কৰা অপমানৰ বিৰুদ্ধে আৰু আম্বেদকাৰ ডাঙৰীয়াৰ প্ৰতি সন্মান জনাৰ বাবে আজি সমগ্ৰ দেশজুৰি কংগ্ৰেছে আম্বেদকাৰ সন্মান যাত্ৰা উলিয়াইছে আৰু নলবাৰী চহৰতো আজি আমি সেই আম্বেদকাৰ সন্মান যাত্ৰাত অংশগ্ৰহণ কৰিছোঁ আজি আমাৰ ভাৰতবৰ্ষৰ সংবিধান বনতা ডক্টৰ আম্বেদকাৰৰ বিৰুদ্ধে যি অপমানসূচক মন্তব্য দিলে ৰাজ্যসভাত আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহে আমি তাৰ প্ৰতিবাদ কৰিছোঁ কাৰণ যিজনে প্ৰণেতা সংবিধান ৰচনা কৰিছিল নেতৃত্বত সেই সংবিধান মতে তেওঁলোকে আজিও সাংসদ হৈ আছে বা মন্ত্ৰী হৈ আছে কিন্তু আজি সেইজন মানুহজনৰ বিৰুদ্ধে ৰাজ্যসভাত ইমান বেয়াকৈ অপমান সূচন কৰিছে আমি তাৰ প্ৰতিবাদ তাৰ বাবে আমি মৌন প্ৰতিবাদ কৰিছোঁ আমি আম্বেদকাৰৰ সন্মান ৰক্ষা প্ৰতিবাদ কৰিছোঁ আৰু আমি তেখেতক ব্যৱস্থা লৈ পাৰিলে তেখেতক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি দাবী কৰিছোঁ আৰু তাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ সেইকাৰণে আমি